কেঁচু সাৰ অৰ্থাৎ ভাৰ্মি কম্পোষ্ট হৈছে এবিধ উৎকৃষ্ট জৈৱিক সাৰ। এই সাৰ কেঁচুৰ দ্বাৰা উৎপন্ন হয়। কেঁচুৱে মাটিত থকা বিভিন্ন জৈৱিক পদাৰ্থসমূহৰ পচন ঘটাই মাটিৰ উৰ্বৰতাৰ বাবে প্ৰয়োজনীয় উপাদান সৃষ্টি কৰে। কেঁচু সাৰত নাইট্ৰজেন, কেলছিয়াম, ফছফৰাছ, মেগনেছিয়াম, পটাছ, ছালফাৰ আদি উপাদানসমূহ পোৱা যায়। ইয়াৰ উপৰি কেঁচু সাৰত আইৰণ, কপাৰ, জিংক, মেংগানিজ, মূল্যৱান ভিটামিন, এনজাইম আৰু জীৱাণুৰ দৰে হৰমনো পোৱা যায়। তথ্য অনুসৰি পৃথিৱীত প্ৰায় 2500 প্ৰজাতিৰ কেঁচু চিনাক্ত কৰা হৈছে, যাৰ ভিতৰত প্ৰায় 500টা প্ৰজাতি ভাৰতবৰ্ষত পোৱা যায়। মাটি সাপেক্ষে কেঁচুৰ বৈশিষ্ট্য পৰিৱৰ্তন হয় আৰু সেয়েহে স্থানীয় মাটিত এই স্থানৰ কেঁচুৰ সহায়ত জৈৱিক সাৰ তৈয়াৰ কৰাটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৰূপে বিবেচিত হৈছে। সম্প্ৰতি সমগ্ৰ বিশ্বতে জৈৱিক কৃষিৰ চাহিদা বৃদ্ধি পাইছে। ইয়াৰ লগে লগে বহু কৃষকে কেঁচু সাৰ উৎপাদনত আত্মনিয়োগ কৰাৰ লগতে আৰ্থিকভাৱেও লাভৱান হ'বলৈ সক্ষম হৈছে। সম্প্ৰতি জৈৱিক কৃষি সমগ্ৰ বিশ্বতে সৰ্বজন সমাদৃত আৰু জৈৱিক কৃষিৰ বাবে এবিধ অতি গুৰুত্বপূৰ্ণ সামগ্ৰী হৈছে কেঁচু সাৰ। আজি আমি ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ নখাট অঞ্চলৰ চাংমাই গাঁৱত উপস্থিত আছোঁ আৰু নবীন চাংমাই নামৰ এগৰাকী প্ৰগতিশীল কৃষকে 2008 চনতে আৰম্ভ কৰিছিল এটা বৃহৎ কেঁচু সাৰ প্ৰকল্প। নিজৰ বাসগৃহৰ সমীপতে উদ্যোগী ব্যক্তিগৰাকীয়ে আৰম্ভ কৰিছিল এই কেঁচু সাৰ উৎপাদন প্ৰকল্প। সেই স্থানত উপস্থিত হৈ আমি এক ব্যস্ততাপূৰ্ণ পৰিৱেশ প্ৰত্যক্ষ কৰিছিলোঁ। কেঁচু সাৰ উৎপাদনৰ পৰা বজাৰ ব্যৱস্থালৈকে এই সকলোখিনি সেই স্থানৰ পৰাই পৰিচালিত হয়। আপোনাক নমস্কাৰ জনাইছোঁ। নমস্কাৰ। আমি দেখিছোঁ আপুনি বৃহৎ পৰিসৰত এই কেঁচু সাৰ উৎপাদন প্ৰকল্প আৰম্ভ কৰিছে আৰু খুব সুন্দৰভাৱে ই চলি আছে। ইয়াৰ যিটো ইতিহাস, কেতিয়া আৰম্ভ কৰিছিলে আৰু আজিৰ দিনটোত কেনেদৰে উপনীত হৈছে এই বিষয়ে অকণমান কওকচোন। 8 চনৰ পৰা আৰম্ভ কৰি 8ৰ শেষলৈ 9ৰ পৰা ইয়াৰ বিক্ৰী কৰা এটা পৰিৱেশ পোৱাৰ পিছত আজি তাৰিখলৈকে আজি 25 চন হ'ল। আপোনালোকে 9 চনৰ পৰা 9 আজি 16 বছৰ আপোনালোকে এইটো ৰূপ দেখিছে। প্ৰথম আপোনালোকে সোমাই আহোঁতে দেখিছিলে এটা পকা টেংকি। সেই পকা টেংকিটোৱে মই প্ৰথম আৰম্ভ কৰা। পকা টেংকি আৰম্ভ কৰাৰ পিছত মই আজি এই অৱস্থাটো পাই আপোনালোকে দেখিছে। প্ৰথম মই এতিয়াও সফল বা কৃতজ্ঞতা হৈছোঁ বুলি মোৰ মনে ধৰা নাই আৰু এইটো মোৰ আপোনালোকে ডাঙৰ বৃহৎ বুলি কৈছে, মোৰ মতে বৃহৎ হোৱা নাই এতিয়াও, কাৰণ যিটো বজাৰত মই দেখিলোঁ যে ইয়াতকৈ আৰু বেছি প্ৰয়োজন মোৰ কাৰণে। তাৰমানে মই আৰু প্ৰডাকশ্যন কৰিব পাৰিলে আৰু বিক্ৰী হোৱা এটা থল বা পৰিৱেশ মই দেখিলোঁ। প্ৰথম মই মানুহক ভাল পাওঁ, নিজক ভাল পাওঁ, সমাজখনক ভাল পাওঁ, চৰাই চিৰিকটিক ভাল পাওঁ, গছক ভাল পাওঁ, সকলোকে ভাল পাওঁ। সকলোকে ভাল পোৱাৰ পিছত মই এনে কি কাম কৰিলে সকলো উপকাৰ হ'ব আৰু সেই উপকাৰৰ পৰা ময়ো উপকৃত হ'ম তেনেকৈ ভাবিলোঁ।
মই যিহেতু সমাজৰ লগত প্ৰথমৰ পৰাই জড়িত আছিলোঁ, পঢ়ি থাকোঁতেও এখন সমাজৰ লগত আছিলোঁ বা সমাজৰ ইটো সিটো দায়িত্ব পালনো কৰিছিলোঁ, মানুহে দিলে। সেই দায়িত্ব পালন কৰি থাকোঁতে মানুহৰ মাজত মোৰ চিনা জনাও আছিল। চিনা জনা হোৱাৰ পিছত এটা আৰম্ভ কৰি মেলি যে মই কেঁচুসাৰ কৰিব লৈছোঁ, সকলোৱে দেখিলে। দেখাৰ পিছত দুই এজনে এনেকৈ কিনিবলৈ ল'লে। দুই এজনে কিনাৰ পিছত মই দেখিলোঁ যে বিক্ৰীটো ভাল হৈছে। তাৰ মোক কয়, নবীন কি কৰিছা তুমি? যে মই কেঁচুসাৰ প্ৰডাকশ্যন কৰিছোঁ, উৎপাদন কৰিছোঁ, মোলৈ লৈ আহিবা তুমি এবেগ বা এনেকুৱাকৈ হেৰি কৰি এদিন যেতিয়া পৰিৱেশটো অলপ ডাঙৰ দেখিলে, বিভিন্নজনে এনেকৈ দেখিবলৈ পালে। তাৰপিছত এদিন এনেকুৱাকৈ দেখাৰ পিছত এদিন তৎক্ষণাৎ অৰুণাচলৰ মানুহকেইজনমান ওলালে। অৰুণাচল ছেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ মানুহকেইজনমান আহি প্ৰত্যেকটো ছাইটৰ পৰা মোৰ কেঁচুসাৰ লৈ গ'ল। কেঁচুসাৰ নিয়াৰ পিছত তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিম, আমি তোমাৰ ওচৰলৈ আহিম বুলি ক'লে। তেওঁলোকে 15 দিনমানৰ পিছত আহিল। চিধা ক'লে যে তোমাৰ ইমানখিনি আমি অৰ্ডাৰ দিছোঁ আৰু তুমি এডভান্স পইচা লোৱা, ৰেটটো আমিও তোমাক নিৰ্ধাৰণ কৰি দিছোঁ। তুমি যিটো ৰেটত বিক্ৰী কৰিছা, আমি লাগে তোমাৰ গুণাগুণটো চাই আমি তোমাক কিবা এটা আমি বেছি দিছোঁ, কিন্তু তুমি আমাক ইমানখিনি প্ৰয়োজনীয়খিনি আমাক দিয়া। কিমান চনৰ কথা এইটো? এইটো 12 চনমানৰ কথা। মই লাহে লাহে কৰি থোৱাৰ পিছত যেতিয়া মোৰ তেওঁলোকে বহু লৈ গ'ল, বিক্ৰী কৰি দিয়াৰ পিছত মোৰতো এতিয়া দেখিলোঁ মোৰ ওচৰত কাম কৰাও মানুহ আছে, মেটেৰিয়েলছ আছে, গোবৰ আছে। মই নিজেও কাম কৰোঁ এইটোত, যে মই অকল লগাই থাকোঁ এইটো নহয়, মই নিজেও কাম কৰোঁ ইয়াত। দেখিলোঁ যে যেতিয়া মই পইচা এটা মোৰ ওচৰত বুজন পৰিমাণৰ পইচা, মোৰ মতে বুজন পৰিমাণৰ সেইটো পইচা, যেতিয়া মই বুজন পৰিমাণৰ পইচাটো পালোঁ, এই কামটোত মই বেছি আগ্ৰহে লাগে। আগ্ৰহে কৰাৰ পিছত সকলোৱে যেতিয়া জনাজাত হ'ল, এতিয়া আপোনালোকে দেখিছে যিমানখিনি মোৰ টাব দেখিছে, ইয়াত কমে 200ৰ ওপৰত টাব আছে। আপোনালোকে হিচাপ কৰিলে নিজেই দেখিব। এই 200ৰ ওপৰত টাবৰ প্ৰত্যেক আটাইখিনি শেষ হৈ যাব। শেষ হৈ যোৱাৰ পিছত মই পুনৰ ভৰাম এনেকৈ অহৰহ বিক্ৰী আজিৰ তাৰিখলৈকে হৈ আছে। এই চিন্তাটো কেনেকৈ আহিলে? আপুনি মানে 2009 চনত যে আৰম্ভ কৰিছিলে, এই চিন্তাটো কেনেকৈ আহিলে? এই চিন্তাটো মই আপোনাক প্ৰথমতে ক'লোঁ যে মই মোৰ নিজক ভাল পাওঁ, প্ৰকৃতিক ভাল পাওঁ, সমাজখনক ভাল পাওঁ, কিন্তু জীৱন জীৱিকা মানুহৰ মোৰ এডজাষ্ট হ'ল বুলি ধৰি ল'লোঁ। মই যিহেতু প্ৰকৃতিক ভাল পাওঁ, গছক ভাল পাওঁ, মই উৎপাদন কৰা শাকটোৱে যদি মানুহক পাচলিত দিয়ে, সেই পাচলিৰ পৰা খেতিয়কে যদি আকৌ বিক্ৰী কৰে, আমি যিটো খাম সেইটোৰ পৰা যে আমি হওক বা আপুনি হওক, সকলোৱে জানে যে কেঁচুসাৰ দি খেতি কৰাৰ ফচলে কাৰো একো স্বাস্থ্য অপকাৰ নকৰে, কাৰো অনিষ্ট নকৰে, আৰু যুগান্তৰলৈকে আমি মাটিখিনিও বেয়া নহয়। ৰাসায়নিক সাৰ কেতিয়া সৃষ্টি হ'ল? আমি যেতিয়া পঢ়িছোঁ ৰাসায়নিক সাৰ তেতিয়া সৃষ্টি হ'ল যেতিয়া জনসংখ্যা বাঢ়ি আহিল। জনসংখ্যা বঢ়াৰ পিছত আমাৰ খাদ্য চাহিদা যেতিয়া নাটনি হ'ল, নাটনি হোৱাৰ পিছত ৰাসায়নিক সাৰ দি তৎক্ষণাৎ প্ৰডাকশ্যন কৰি যায় সাৰ। যি তৎক্ষণাৎ সাৰ প্ৰডাকশ্যন কৰে, সেই ৰাসায়নিক সাৰ আমাৰ স্বাস্থ্যও বেয়া কৰে, মাটিও বেয়া কৰে, সকলো কাৰণে উপকাৰ নহয়, অপকাৰ কৰে। গতিকে যে মই যিটো কাম কৰিম, সেই কামটোৱে যিহেতু সকলো উপকাৰ কৰিব, ময়ো লাভান্বিত হ'ম আৰু কামটো কৰি পিনি মোৰ মনে প্ৰাণে ভাল লাগে তাৰমানে। আজিৰ তাৰিখত আপুনি গোটেই বছৰটোত কিমান উৎপাদন কৰে কেঁচুসাৰ? এতিয়া চাওক, মই আপোনালোকে সেইটো এটা মোক বহুতেই সোধে বা মোৰ সেইটো এটা অসুবিধা হৈ যায়। এইকাৰণে অসুবিধা হৈছে, মই এতিয়া আপোনালোকে দেখিছে যে মই মেটেকা ষ্টক কৰি থৈ দিয়া আছে বা গোবৰ ষ্টক কৰি থৈ দিয়া আছে। এতিয়া আপোনালোকে দেখিছে চালি আছে, এয়া শেষ হৈ যাব যেতিয়া আমি আকৌ সুমিয়াই থাকিম। আৰু মই ইমান তাৰমানে আপ টু ডেট হিচাপী নহয় মানুহটো, সঁচা কথা কৈছোঁ আপোনালোক। জীৱনটো মই ইমান হিচাপী নহয়, মই আমুকখিনি বিক্ৰী কৰিছোঁ, আমুকখিনি লাভ হৈছে, মই ইমান হিচাপ নকৰোঁ। কিন্তু মই জানো, পৰীক্ষা নিৰীক্ষা এটা কৰি ল'লোঁ যে এটা টাবত মোৰ ইমানখিনি খৰচা হয়, ইমানটো এটা লাভ হয়। সেইকাৰণে মই বহুত দামো নলওঁ, এটা হিচাপত মই দাম লৈ বজাৰত এৰি দিওঁ। বজাৰত তেওঁলোকে কিমানকৈ বিক্ৰী কৰে সেইটো মই চকু নিদিওঁ, সেইটো তেওঁলোকৰ গাত কথা যে যিমানকৈ বিক্ৰী কৰি থাকক, কিন্তু এইটো ৰেটত মোক পোচাইছে, এইটো ৰেটে মই লওঁ। তেনেকুৱাকৈ যিখিনি সামগ্ৰীৰ প্ৰয়োজন হয়, যিখিনি থলুৱা যিখিনি আমাৰ বস্তু মেটেকাৰ পৰা ধৰি, এইখিনি আপুনি ক'ৰ পৰা সংগ্ৰহ কৰে? ওচৰৰে নিশ্চয় সেইখিনি ওচৰ মানে আমাৰ দাঁতিকাষৰীয়া অঞ্চলটো, আমাৰ নখাত চাংমাই গাঁৱৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা সেই মেটেৰিয়েলছবিলাক আমি সংগ্ৰহ কৰোঁ। মেটেকা এতিয়া ৰাস্তা এটা আছে, নলা এটা আছে, নলাটো বোলে ৰাস্তা বন্ধ হৈ আছে, আমাৰ মানুহে মেটেকাটো তুলি দিয়ে, এই পানী যোৱা ৰাস্তাটো সুচল হ'ল, মোৰ ইয়াতো কাম হ'ল, আৰু বৰকৈ সেইফালেও এটা উপকাৰ হ'ল। তাৰমানে সেই বন্ধ হৈ থকা নহ'লে আপুনি চাওকচোন, আজি যিটো যুগ, এই যুগত বিনা
পইচাৰে মানুহেতো কাম কৰি থাকিব নোৱাৰে গতিকে কিন্তু মোৰ সেই পইচাটোৱে বা সেই কামটোৱে মোৰ কাৰণে উপকাৰ হয় আৰু কোনেও নজনাকৈ আন এজনৰ উপকাৰ হয় তাৰমানে ৰাস্তাটো পথটো সুচল হৈ যায় স্বচ্ছতাত তাৰমানে অৰিহণা আছে আপুনি মোৰ কোৱা কথাটোত মই হয়তো আপোনাক ক'বলৈ ভালকৈ জনা নাই কিন্তু মোৰ কথাটোত আপুনি গম পাইছে যে সেইখিনি যেতিয়া আমি মেটেকাটো ইয়ালৈ লৈ আহোঁ মেটেকাটো প্ৰচুৰ পৰিমাণে আমাৰ ইয়াত সাৰটো ভাল হয় আমাৰ কাৰণেও ভাল হয় আৰু সেই অঞ্চলৰ বা সেই ঠাইডোখৰৰ কাৰণেও ভাল হয় অতিপাত মেটেকা পুখুৰী নলা এটাতো মাছে উশাহ নিশাহ ল'বলৈও অসুবিধা হয় সেই সকলো কাৰণে তাৰমানে সুবিধা হয় আৰু কলম ৰাস্তাত থাকে কলম আমি কাটি লৈ আহোঁ কলম এই সৰু চুঙাটোৰ নিচিনা তাতে যেতিয়া আমি টুকুৰাকৈ কাটি দিওঁ সেইটো লগালগ কেঁচুৱে নাখায় হয় কিন্তু তাত ভিতৰ ৰাস্তাটোৱে চলা ফুৰা কৰিবলৈ কেঁচু এটা সুবিধা হয় কেঁচুক জিৰণিও প্ৰয়োজন বা আৰামদায়কো তেনেকুৱা ধৰণৰ কথাটো গোটেই বস্তুটোত যিহেতু মই ইমান বছৰ 16 বছৰ কেঁচুৰ লগতে জড়িত হৈ আছোঁ গতিকে কেঁচুৱে কোনটো সময় ভাল পায় কেনেকুৱা ঠাই ভাল পায় কেনেকুৱা খাদ্য খায় অন্তত মোৰ অলপ তাৰমানে ঢেৰ নহ'লে অলপ এটা অভিজ্ঞতা হৈছে বা জানিছোঁ আৰু তেওঁলোকক খুৱাব পাৰিলে তেওঁলোকক মলত্যাগ কৰিলে বা হাগিলে হগাৰখিনি আমিতো কেঁচুসাৰ বুলি কওঁ সেইটো কাৰণে মোৰ লাভ হয় তাৰমানে গতিকে তেওঁলোকক খোৱা উপযোগী কৰি দিয়াটোৱে মোৰ দায়িত্ব আৰু কৰ্তব্য বুলি মই ভাবি লওঁ আৰু আপুনি কোৱাৰ কথাটো সেইটোৱে যে মই সেই বিভিন্ন ঠাইৰ পৰা মই সংগ্ৰহ কৰি দাঁতিকাষৰীয়া অঞ্চলৰ পৰা তেনেধৰণে মই ইয়ালৈ অনা এই প্ৰজেক্টটোলৈ তেনেকৈ সংগ্ৰহ কৰি কঢ়িয়াই আনি থাকোঁ এতিয়া আমি কেঁচুসাৰ উৎপাদনৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে জানো আহক আপুনি যিদৰে কেঁচুসাৰ উৎপাদন কৰি আছে এই প্ৰক্ৰিয়াটোৰ বিষয়ে কওকচোন প্ৰথমৰ পৰা একেবাৰে শেষ পৰ্যায়লৈকে কেনেদৰে কাম চলে প্ৰথম আমি মেটেকা জাবৰ জোথৰ কলগছ কলম যিমান যি পাওঁ সংগ্ৰহ কৰি লওঁ আৰু গোবৰটো সংগ্ৰহ কৰি লওঁ সংগ্ৰহ কৰি আমি যিবিলাক আপোনালোকে টাব দেখিছে এই টাববিলাকত প্ৰথমতে আমি ৰ' মেটেৰিয়েলছবিলাক দিওঁ 60% মান ৰ' মেটেৰিয়েলছ দিওঁ আৰু 40% মান গোবৰ দিওঁ ঠিক তেনেকৈ তৰপে আনি কৰি থকা হয় একেবাৰে শেষ যেতিয়া হৈ যাব 10-20 দিনমান হোৱাৰ পিছত তাত এটা গেছ উৎপন্ন হয় সেই গেছটো যেতিয়া গুচি যোৱাৰ পিছত তাত কেঁচু মেলি দিয়া হয় কেঁচু মেলাৰ আগত পানী দি লোৱা হয় পানীও বহুত বেছিকৈ দিয়া নহয় এটা আমাৰ যিটো 2.5 ফুটমানৰ আছে এইটো 2.5 ফুটমান তলৰ পোৱাকৈ এটা হিচাপত পানী দিয়া হয় আপোনাৰ এই গোটেই প্ৰকল্পটোত কিমান এলেকা সামৰি আছে এতিয়া মই মাটিটো কিমান আছে জোখা নাই কিন্তু আপোনালোকেতো সামগ্ৰিকভাৱে নিজেই দেখিছে কিমান এলেকা আছে কিন্তু মই বহুত তেনেকুৱাকৈ হিচাপ কৰা নাই যে আমুক বিঘাই আছে ইয়াত বা আমুকখিনি আছে বুলি কিন্তু আৰু যি ধৰণে আপোনালোকে দেখিছে ইয়াতকৈ আৰু বহুৱা এটা পৰিকল্পিত আঁচনি মই কৰি থৈছোঁ পিছফালেও আছে সেইখিনি সেই তাত অহা বাকে মই বনাম বুলি ভাবি থৈছোঁ আৰু এইটো চাইডো যিমান মোৰ কাৰণে টাফ হয় সিমান উপযোগী হৈ পৰে তাৰমানে মই চাহিদাটো পূৰণ কৰিব পাৰোঁ এতিয়া মোৰ কাৰণে কম হৈছে তাৰমানে প্ৰথম আপুনি কেইটা টাবেৰে আপুনি আৰম্ভ কৰিছিলে আৰু এতিয়া কিমান টাব আছে প্ৰথম 40 ফুটৰ 3-4 এটা 10 ফুটৰ 3-4 দুটা ইমানৰ পৰাই মই পকা আৰম্ভ কৰিছিলোঁ পকা আৰম্ভ কৰাৰ পিছত মই ভাবিলোঁ যে যদি কেনেবাকৈ মোৰ প্ৰজেক্টটো নচলে যদি মই পকা কৰি লওঁ তেতিয়াহ'লে সেইটো এটা নষ্ট হৈ যাব মাটিটো নষ্ট হ'ব নষ্ট মানে এটা পইচা এটা মোৰ খৰচা হ'ব গতিকে সামগ্ৰিকভাৱে মই ভাবিলোঁ এনেকুৱাকৈ ধৰণে যদি বনাই লোৱা হয় বনাই লৈ পিনি যদি মই কৰোঁ যদিও কেনেবাকৈ মোৰ নচলে তেতিয়া মাটিটোও ঠিকত থাকিব আৰু মোৰ পইচাটো কম খৰচা হ'ব ঠিক তেনেকৈ এতিয়া মোৰ 200 ওপৰত টাব আছে আপোনালোকে দেখিছে নিজে 200 ওপৰত টাব আছে এটা টাবত কিমান আপুনি উৎপাদন কৰিব পাৰে ইয়াৰ 7 কুইণ্টেলৰ পৰা 10 কুইণ্টেলৰ ভিতৰত হয় কিছুমানৰ চাইজটো অকণমান সৰু কিছুমানৰ ডাঙৰ যিটো ডাঙৰ তাত 10 কুইণ্টেলৰ ওচৰাচি হৈ যায়গৈ এই প্ৰকল্পটো আৰম্ভ কৰোঁতে আপোনাৰ কিমান মূলধনৰ প্ৰয়োজন হৈছিল বা আপুনি কোনোবা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ আদি ল'ব লগা হৈছিল নেকি মই ঋণ তেনেকৈ ল'ব লগা হোৱা নাই কিন্তু বহুত বেছি মূলধনৰ প্ৰয়োজন নাই ইয়াত কম মূলধনতে কাম এটা আৰম্ভ কৰিব পাৰি প্ৰকল্পটোত এতিয়া আপোনাৰ কিমান ব্যক্তি জড়িত হৈ আছে মোৰ ইয়াত প্ৰথম অৱস্থাত কৈছোঁ প্ৰথম আমি 3-4জনহে আছিলোঁ
3-4জন থকাৰ পৰা এতিয়া 15-20জনলৈকে হৈ যায় কেতিয়াবা মোক যেতিয়া প্ৰয়োজন হৈ যায় তেতিয়া একদম মই সৰহকৈ লৈ আহোঁ 15-20জন এই কাৰণে হৈ যায় আপুনি চব গোবৰ আনিলে গোবৰ অনা তাত 3-4জন দৰকাৰ হৈ যায় মেটেকা এতিয়া মোৰ ঠাই মেটেকা গোটাই আছে গোটাই আছে তাতো দৰকাৰ হৈ যায় এই প্ৰজেক্টটোতো ইয়াতো দৰকাৰ হৈ যায় গতিকে 15-20জন মোক একদম কাহিনীবা একদম দৰকাৰ হৈ যায় কিন্তু সদায় নালাগে 15-20জন কিন্তু সিমানকেইজনে এটা গড়ৰ হিচাপত যদি চাওঁ 10-15জনৰ ভিতৰত মোৰ সদায় ব্যৱহাৰ হৈয়ে থাকে অহৰহ নবীন চাংমাই ডাঙৰীয়াৰ এই প্ৰকল্পত উৎপাদিত কেঁচু সাৰ কেৱল ডিব্ৰুগড় জিলাতেই নহয় কেৱল অসমতে নহয় বৰ্হি ৰাজ্যলৈও তেওঁ পঠিয়ায় আৰু তেখেতৰ এই প্ৰকল্পৰ সাৰ অৰুণাচল প্ৰদেশতো বৰ্তমান কৃষক ৰাজ্যে ব্যৱহাৰ কৰি আছে আপোনাৰ এই যিটো বজাৰ ব্যৱস্থা অকণমান আপুনি এই বিষয়ে কওকচোন প্ৰথম অৱস্থাত আমাৰ অঞ্চলৰ মানুহেই কিনিছিল আমাৰ ইয়াৰ পলাশটুডি নামৰ মানুহ এজন আছে সমাজকৰ্মী মানুহ আমাৰ অঞ্চলৰ তেওঁৰ বাগানত দিবলৈ প্ৰথম কিনিল তাৰপিছত ইজনে সিজনে বহুজনে কিনাৰ পিছত বিভিন্নজনে আমাৰ ইয়াৰ পৰা কেঁচু সাৰ নি খেতিও কৰে আৰু ফুলতো দিয়ে নাৰ্চাৰীও নিয়ে তাৰ অৰ্গেনিক খেতিটো দিয়েগৈ বহিৰাজ্যলৈ যায় অৰুণাচলৰ মানুহ নিজে আহিছিলে মই যোগাযোগ কৰা নাছিল ইয়াৰ খবৰ পাই বা জানি তেওঁলোকে বাৰ্তা পাই মেলি আহি মেলি ইয়াত পৰীক্ষা নিৰীক্ষা কৰি তেওঁলোকে অহৰহ নি আছে এতিয়া মোৰ পৰা আপোনাৰ স্থানীয় লোকৰ ইয়াত বেছি আপুনি কেঁচু সাৰ পঠায় নে বাহিৰলৈ বেছি যায় বাহিৰলৈ যায় স্থানীয় লোকেও নিয়ে মোৰ ইয়াত স্থানীয় লোকেহে বেছিকৈ নিয়ে এতিয়া শিৱসাগৰ যোৰহাট শিৱসাগৰ ডিব্ৰুগড় সেইফালে তিনিচুকীয়া আটাইখিনিতে ইয়াৰ পৰা যায় এজন নহয় এজনে এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিলাকেও মোৰ পৰা কেঁচু সাৰ নিছে তেওঁলোকে ব্যৱহাৰ কৰিছেগৈ আমাৰ ডিব্ৰুগড় জিলাৰ তিনিচুকীয়া জিলাৰ জয়পুৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত তেওঁলোকে মোৰ ইয়াৰ পৰা সংগ্ৰহ কৰি নিছে এই প্ৰকল্পটোক লৈ আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি আছে এই প্ৰকল্পটোলৈ মোৰ ভৱিষ্যত পৰিকল্পনা বুলি মই বহুত বিশেষ মনতে এতিয়াও ভাবি থোৱা নাই কিন্তু মই এনেকৈ কৰি থাকিম মানুহক সজাগ কৰিম মানুহৰ সুস্বাস্থ্য অধিকাৰী কৰি তুলিম গছ গছনি জীপাল কৰি তুলিম সকলো ফালৰ পৰা উন্নত কৰিম বুলি মই ভাবি থৈছোঁ আৰু এই মোৰ প্ৰকল্পটো যেতিয়া আগবাঢ়ি গৈ থাকিব মানুহৰ স্বাস্থ্য পাতি ভাল হ'ব বুলি মই ভাবোঁ আৰু তাৰমানে গোটেই প্ৰক্ৰিয়াটো কাৰণ মই ইয়াত বেছি বিক্ৰী কৰিব পাৰিলে মানুহে ইয়াৰ খাদ্য খাই স্বাস্থ্য পাতি উপযোগী হ'ব আগবাঢ়ি যাব বেমাৰ আজাৰ কম হ'ব তেনেকৈ মই ভাবি থাকোঁ আৰু ময়ো পইচা পাম ধৰ সকলোৱে পাব মোৰ কৰ্মীসকলে ইয়াত থকা কৰ্মীবিলাকেও পইচা পাব সকলো তেনেকৈ আগবাঢ়ি যাম বুলি ভাবিছোঁ মোৰ ভৱিষ্যত পৰিকল্পনা এইটোৱে আছে যে মই পকা নবনাওঁ কিন্তু মই এটা হিচাপত পৰিপাটিকৈ ইয়াৰ যিমান পাৰোঁ গুণাগুণটো ভাল কৰি থাকিবলৈ মই চেষ্টা কৰিম বুলি ভাবি আছোঁ আৰু এতিয়াও মই শিকি থকাৰ দৰেই হৈছে কথাটো কৈছোঁ মই আপোনাক কেতিয়াবা কিবা অসুবিধা বা কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হয় নেকি বিশেষকৈ বাৰিষাৰ বতৰ বা কেতিয়াবা প্ৰতিকূল বতৰৰ বাবে কেতিয়াবা কিবা অসুবিধা হয় নেকি আপোনাৰ তেতিয়া হয় তেতিয়া আপোনালোকে দেখিছে এতিয়া ইয়াত গাড়ী নোসোমায় মই কেঁচু সাৰ দিবই লাগে মোৰ কাম কৰা মানুহখিনিৰ লগত ময়ো দুগুণে উৎসাহে কাম কৰোঁ 25 কেজিৰ বেগ ময়ো দাঙি তেতিয়া লৈ যাওঁ যাতে যেতিয়া ফূৰ্তি ফাৰ্তা কৰি পিনি কামটো কৰি যাওঁ কামটো সেইটো প্ৰত্যাহ্বান মোৰ কাৰণে একদম সাধাৰণ প্ৰত্যাহ্বান হ'ব কিন্তু বহুত ডাঙৰ প্ৰত্যাহ্বান সেইটো আপুনি চাওকচোন তাৰপৰা মোৰ তালৈ উলিয়াবলৈ এটা কষ্ট হয় বা বোকা হৈ যায় তেনেকুৱাকৈ আমি হেলা ৰঙে গোটেই কামখিনি আনন্দমলৈ সকলো কৰি যাওঁ এতিয়া মাছ বি কৰিবই লাগিব কামটো তাত কেঁচু সাৰ লাগে দিবই লাগিব সেইটো সেই গতিকে আমি তেনেধৰণে কৰি লৈ যাওঁ এতিয়া বতাহ ধুমুহা আহে বতাহ ধুমুহাই ধৰ তিৰপাল উঠাই লৈ যায় বান্দৰ আহে ওপৰৰ পৰা জাপ মাৰি দিয়ে পৰে সেইবিলাক ঠিকাওঁ তেনেকুৱাবিলাক সৰু সৰু প্ৰত্যাহ্বানবিলাক আহি থাকে সেইবোৰ আমাৰ কাৰণে সৰু বুলিয়ে মই ধৰি লওঁ এনেকৈ ডাঙৰ প্ৰত্যাহ্বান তেনেকুৱাকৈ মুখামুখি হৈছোঁ বুলি মই আজিলৈকে অনুভৱ কৰা নাই এই প্ৰকল্পটোৰ উপৰিও আপুনি আৰু কেনেধৰণৰ কৃষি কৰ্মৰ সৈতে জড়িত খেতি মই নিজেই কৰোঁ যিয়ে দুবাৰ খেতি আছে মই আদিভাগ আজিলৈকে নিদিওঁ মই নিজেই খেতিখিনি কৰোঁ তাৰ দ্বিতীয়তে সমাজতো থাকোঁ সমাজখনটো আমাক লাগিবই অকল মই উন্নতি হৈ গ'লেই নহ'ব মোৰ ঢেৰ পইচা পাতি হৈ গ'ল মই ব্যৱসায় বাণিজ্য কৰি কিন্তু সমাজখন যদি এফালে গেলিয়ে গৈছে বা কিবা এটা হৈ আছে তাতো গতিকে আমি সমাজখনৰ লগত আমি জড়িত হৈ থাকিব লাগে তাতো আমি হাত উজান দিওঁ এতিয়া মোৰ সময়টো যে অকল মই এই ব্যৱসায়টো ইয়াতে জড়িত হৈ থাকোঁ তেনেকৈ নহয় ঘৰ পৰিয়ালক সময় দিওঁ মিতিৰ কুটুমক সময় দিওঁ সমাজখনৰ লগত থাকোঁ গাঁও সংঘৰ লগত থাকোঁ নামঘৰৰ লগত থাকোঁ এনেকৈ জড়িত হৈ আছোঁ নৱপ্ৰজন্মৰ যিসকল কৃষক আছে যিসকলে কৃষি কৰ্মক লৈ পেলাই ভৱিষ্যত গঢ়াৰ সপোন দেখিছে তেখেতসকলক উদ্দেশ্যে আপুনি কি ক'ব
কেতিয়াও হতাশ হ'ব নালাগে আৰু তাৰ হৈছে মোৰ নাই হোৱা এনেকুৱা ভাৱনাটো আহি মনত কেতিয়াও হীনমন্যতাত ভুগিব নালাগে ক্ৰমান্বয়ে কৰি গৈ থাকিব লাগে কাম যিটো কাম কৰে মন পুতি কৰিব লাগে একাগ্ৰতাৰে মন পুতি যেতিয়া কাম এটা কৰিব মই অনুভৱ কৰোঁ নিজে কৰি অনুভৱ কৰিছোঁ এইটো যে তেওঁ এদিন সফল হ'বই সফলতাৰ মাপকাঠি যে আকাশ চুলে যে সফলতাৰ মাপকাঠি অনুভৱ কৰিব পাৰি সেইটো নহয় এনেকুৱাকৈ এটা প্ৰজেক্ট চলাই সফলতাৰ মাপকাঠি অনুভৱ কৰিব পাৰি তাৰমানে আপুনি ক'ব খুজিছে যে এনেধৰণৰ কেঁচুসাৰ উৎপাদনৰ জৰিয়তেও এগৰাকী যুৱক বা এগৰাকী যুৱতী বা নৱপ্ৰজন্মৰ আমাৰ কৃষকসকল স্বাৱলম্বী হ'ব পাৰে নহয় এইটো 100% শুদ্ধ মই নিজকে স্বাৱলম্বী বুলিয়ে অনুভৱ কৰোঁ এইকাৰণে অনুভৱ কৰোঁ আমাৰ লগত যদি এই কেঁচুৱা উদ্যোগ যদি 15-20 জন মানুহ জড়িত হৈ থাকে তেওঁলোকে যদি সংস্থাপন পাইছে তেতিয়াহ'লে মই এজন স্বাৱলম্বী নহয় জানো মই তেনেকৈ অনুভৱ কৰিছোঁ এতিয়া মই স্বাৱলম্বী বুলি অনুভৱ কৰিছোঁ আৰু আনকো যিহেতু এসাঁজ খোৱাত সুযোগ দিছোঁ আৰু অলপ মোৰ মাজে মাজে গৰ্ব অনুভৱ হয় কোনটোত কৰিছোঁ দেই আপোনাক এই কেঁচুৱা উদ্যোগটোৰ পৰা চৰকাৰ ৰাজকোষলৈ পইচা এটা যায় আপুনি কেনেকৈ যায় আপোনাক মই বুজাই নক'লেও হ'ব হ'লেও মই কৈছোঁ ইয়াত আহে প্ৰত্যেকখন টিউবৱেলতে GST লাগি আছে তাৰ পইচা এটা আমি চৰকাৰক দি পিনি বস্তুটো কিনিছোঁ ইয়াৰ এই প্ৰজেক্টটো চলিবলৈ ইয়াত অহৰহ ডিজেল পেট্ৰল দৰকাৰ কাৰণ ইয়ালৈ অহা মেটেকাখিনি ডিজেল পেট্ৰলৰ দ্বাৰা গাড়ীৰ দ্বাৰা আহে সেই গাড়ীখনো চৰকাৰক এটা পইচা দি আমি কিনা হয় তেল ডিজেলো আমি চৰকাৰক দি কিনা হয় তাৰমানে টেক্স এটা দি কিনা হয় তেতিয়া 10টো মত ইয়াৰ পইচা এটাতো চৰকাৰ ৰাজকোষলৈ গৈছে আৰু সেই ৰাজকোষলৈ যোৱা পইচাটো সৎভাৱে ব্যৱহাৰ হোৱাটো আমি মনে প্ৰাণে বিচাৰোঁ এইকাৰণে বিচাৰোঁ আপুনি চাওক ইয়াত কঠোৰ শ্ৰম কৰি ঘাম পেলাই মানুহে কাম কৰিছে আনন্দমলে কাম কৰিছে কাম কৰিবই লাগিব সেইটো শুদ্ধ কথা কিন্তু এই কামটোৰ জৰিয়তে যে চৰকাৰ ঘৰলৈ পইচা এটা গৈছে সেইটো কাৰণে মোৰ বেছি ভাল লাগে মানে ৰাজ্যখনৰ অৰ্থনৈতিক ক্ষেত্ৰলৈ আপুনি কিঞ্চিত হ'লেও বৰঙণি পাইছোঁ আৰু এই কিঞ্চিত বৰঙণি আগবঢ়াত সকলোৱে জড়িত হৈ আছে মানুহ জড়িত হৈছে কাৰণ কেলৈ তেওঁলোকে কাম লাগিছে বা সকলো বস্তুটো কিনিছে আপুনিও কিনিছে ধৰক কেঁচুৱা আপুনিও জড়িত হৈ আছে কাৰণ বস্তা এটা কিনিছোঁ যিটো চিলাওঁ আমি সেইটো মেচিনো আমি চৰকাৰক পইচা এটা দি কিনা হয় GST লাগে তাত আপোনালোকেতো জানে এইটো বুজাই নক'লেই হ'ব গতিকে আমি সেইটো কাৰণে মই অকণমান গৰ্ব অনুভৱ কৰোঁ যে আৰু পকেকৈ হ'লেও আমি চৰকাৰ ঘৰত পইচা এটা দি আছোঁ ইয়াৰ পৰা আপুনি এনেদৰে গৰ্বিত হৈ থাকক আৰু আপোনাৰ অনাগত দিনৰ বাবে আমি শুভেচ্ছা জনাইছোঁ এই প্ৰকল্পটো সৰ্বাংগ সুন্দৰ হৈ উঠক আমি তাকে আশা কৰিছোঁ ধন্যবাদ উদ্যোগী কৃষক নবীন চাংমাইৰ এই প্ৰকল্পত স্থানীয় বহু সংখ্যক ব্যক্তি নিয়োজিত হৈ আছে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশতো এই প্ৰকল্পই কেঁচুসাৰ যোগান ধৰে এই কেঁচুসাৰ প্ৰকল্পই সেই অঞ্চলটিলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে স্থানীয় যুৱক যুৱতীৰ কৰ্মসংস্থাপনৰ লগতে জৈৱিক কৃষিৰ প্ৰতি কৃষকৰ আগ্ৰহ বাঢ়িছে বুলি সেই অঞ্চলৰ এগৰাকী ব্যক্তিয়ে এইদৰে ক'লে নমস্কাৰ মই তৰুণ চাংমাই নচাংমাই গাঁও আমাৰ পঞ্চায়ত লেঙেৰী পৰে আৰু টিংখাং সমষ্টি ডিব্ৰুগড় জিলা আপোনালোকৰ এই স্থানীয় যিটো কেঁচুসাৰ উৎপাদন প্ৰকল্প আছে নবীন চাংমাইৰ এই বিষয়ে এগৰাকী স্থানীয় ব্যক্তি হিচাপে আপুনি কি ক'ব খুজিব হয় নবীন চাংমাই এজন সামাজিকভাৱে আগৰণুৱা ব্যক্তি বিভিন্ন সামাজিক কাম তেওঁ কৰি আহিছে আৰু এই যিটো প্ৰকল্প তেওঁ আৰম্ভ কৰিছে এটা সামাজিক দায়বদ্ধতাৰ হিচাপে তেওঁ কাম কৰিছে কাৰণ দেখিছে যে আপোনালোকে কৃষি পথাৰবিলাক বেছিকৈ ৰাসায়নিক দ্ৰব্য সাৰ প্ৰয়োগ কৰাৰ ফলত মাটিবোৰ বেয়া হৈ আহিছে মানুহক আজিয়ে বেছি উৎপাদনটো লাগে কিন্তু পাছলৈ যে মাটিখিনি বেয়া হৈ যাব সেই কথাটো বহুতে ভাবিব নোৱাৰে কিন্তু এতিয়া দেখা গৈছে যে নবীন চাংমাই যিটো উদ্যোগ হাতত লৈছে গোটেই অঞ্চলটোত অকল অঞ্চলটোতে নহয় গোটেই অৰুণাচল নাগালেণ্ড এই গোটেইবিলাকত তেখেতৰ সাৰ নিছে ইয়াৰ উদ্দেশ্য একেটাই চাংমাই কয় যে আমি মাটিবিলাক ভাল কৰি ৰাখিব লাগিব যে ৰাসায়নিক উৎপাদন বঢ়াবলৈ ৰাসায়নিক সাৰৰ লগতে আমি কেঁচু সাৰটো দিব লাগিব যিহেতু আজিকালি গোবৰ সিমান পোৱা নাযায় গতিকে ওচৰৰ যিবিলাক ঠাই আছে মেটেকা আছে বিলবিলাকত বা দ ঠাইবিলাকত সেইবিলাক আনি তেখেতে এই প্ৰচেছিং কৰি কেঁচু সাৰ প্ৰস্তুত কৰি গোটেই অঞ্চলটোত মানে যোগান ধৰি আহিছে আৰু তাৰ ভাল ফলাফলো আহিছে আপোনালোকৰ এই অঞ্চলৰ কৃষকসকল কেনেদৰে উপকৃত হৈছে ইয়াৰ জৰিয়তে এনেই দেখাত হয়তো আপুনি উপকৃত নাই হোৱা যেন লাগিব কিন্তু মাটিটো তেখেতসকলৰ ভাল হয় যিসকলে কেঁচু সাৰ প্ৰয়োগ কৰিছে বা গোবৰ প্ৰয়োগ কৰিছে খেতিত আৰু ৰাসায়নিক সাৰ দিছে
ৰাসায়নিক সাৰে উৎপাদনটো বৃদ্ধি কৰে, কিন্তু কেঁচু সাৰটো দিলে মাটিটো ভাল হৈ থাকিব। মাটি স্বাস্থ্য বুলি যিটো কয়, কৃষি বিভাগৰ যিসকল বিশেষজ্ঞ আছে তেওঁলোকে মাটি স্বাস্থ্যৰ কথাটো কৈ থাকে, কিন্তু ৰাসায়নিক সাৰটোৱে মাটিৰ স্বাস্থ্যটো বেয়া কৰে। গতিকে এটা বিকল্প হিচাপে আপুনি কেঁচু সাৰটো প্ৰয়োগ কৰিব লাগিব, তেতিয়া মাটিৰ স্বাস্থ্যটো ভাল হৈ থাকিব আৰু আমাৰ উঠি অহা প্ৰজন্মই মাটিখিনিত ভোগ কৰিব পাৰিব। আপোনালোকৰ অঞ্চলৰ খেতি বাতিত ইয়াৰ উৎপাদিত কেঁচু সাৰ ব্যৱহাৰ কৰা হয় নেকি? হয়, ইয়াৰে কৰা হয়। ইয়াৰ ওচৰে পাঁজৰে সৰু সৰু উদ্যোগো গঢ়ি উঠিছে এতিয়া এই নবীন চাংমাইত দেখি কিনে। এই প্ৰকল্পটোত বহু সংখ্যক স্থানীয় ব্যক্তি নিয়োজিত হৈ আছে। হয়, নিয়োজিত হৈ আছে। ইয়াত ভালেখিনি মানুহে কাম পাইছে আৰু ইয়াত কাম কৰাৰ এটা সুবিধাটো হৈছে কি, কোনো মেচিনাৰী নাই, কোনো হায়াৰুমি নাই, কোনো জলবাজি নাই, মানে লাহে লাহে কামবিলাক ধুনীয়াকৈ কৰি থাকে। কোনো ইয়াত প্ৰদূষণ নাই, ধূলি ধোঁৱা একো নোলায়। ইয়াত এটা ধুনীয়া পৰিৱেশত মানুহবিলাকে স্বাস্থ্যসন্মত এটা পৰিৱেশত শান্তিয়ে কামবোৰ কৰি থাকিব পাৰে। নবীন চাংমাইক আপোনাৰ আদৰ্শ হিচাপে লৈ নৱপ্ৰজন্মক আপুনি কি আহ্বান জনাব? নৱপ্ৰজন্মই ইতিমধ্যে তেখেতৰ আদৰ্শ গ্ৰহণ কৰিছেই, ভালেকেইজনে তেনেকুৱা উদ্যোগ গঢ়ি তুলিছে। গতিকে যিসকল এতিয়াও একো কাম নকৰাকৈ আছে, ধৰক তেনেকুৱা এটা সৰুকৈ উদ্যোগ, নবীন চাংমাইত ইমান ডাঙৰ এটা উদ্যোগ গঢ়িছে, কিন্তু সিমান ডাঙৰ নালাগে। সৰুকৈ আমি ঘৰৰ যিখিনি পেলনীয়া বস্তু আছে বা ক'ৰবাত ৰাস্তাত গোবৰ পৰি আছে বা ক'ৰবাত খালত মেটেকা আছে, সেইখিনি সৰুকৈ আৰম্ভ কৰি ঘৰৰ পৰাই সেইখিনি সাৰ প্ৰয়োগ কৰি ঘৰতে তেওঁলোক আগবাঢ়ি যাব পাৰিব। বিশেষ মূলধন দৰকাৰ নাই। বৃহৎ পৰিসৰত কেঁচু সাৰ উৎপাদনৰ জৰিয়তে স্বাৱলম্বী হোৱা নবীন চাংমাইৰ দৰে ব্যক্তিসকলৰ এনে প্ৰচেষ্টা অতি প্ৰশংসনীয়। জৈৱিক কৃষিৰ প্ৰসাৰৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ, জনস্বাস্থ্যৰ সুৰক্ষা আদি দিশবোৰৰ প্ৰতি লক্ষ্য ৰাখি গঢ়ি উঠা এনে প্ৰকল্পসমূহে অনাগত দিনত কৃষিখণ্ডত ব্যাপক পৰিৱৰ্তনৰ সূচনা কৰিব বুলি আমি আশাবাদী।